শিলঘাট বন বিভাগৰ সফলতা। কলিয়াবৰ দেউৰী চিলাবন্ধাৰ এখন হাবিৰ মাজত লুকুৱাই থোৱা অৱস্থাত শিলঘাট বন বিভাগে উদ্ধাৰ কৰে এখন বাহনসহ মূল্যৱান চোৰাং কাঠৰ ফান্তা। জব্দকৃত বাহনখনৰ নম্বৰ AS12BC 6053। বাহনখনৰ পৰা জব্দ কৰা মূল্যৱান কাঠৰ চৰকাৰী মূল্য প্ৰায় 40,000 টকা হ'ব বুলি মন্তব্য শিলঘাট খণ্ড বন বিষয়াৰ। বন বিভাগে বাহনসহ কাঠখিনি জব্দ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি আপোনালোকে কাঠ জব্দ কৰিলে, ক'ৰ পৰা ধৰিলে আৰু কিমান টকা মানৰ মূল্যৰ কাঠ ধৰিলে? আজি ৰাতিপুৱা বিশেষ সূত্ৰে আমাক জনালে এজন পাব্লিকে যে দেউৰী চিলাবন্ধাত জংঘলৰ মাজত পৰিত্যক্ত অৱস্থাত এখন গাড়ী আছে। তেওঁলোকে ত্ৰিপাল দি ঢাকি আনিছিল। ত্ৰিপাল দাঙি চাই পেলাই কাঠ দেখি আমাক খবৰ দিলে আৰু আমাৰ আঞ্চলিক বন বিষয়া মহোদয়ক আমি সেই বিষয়ে অৱগত কৰোঁ। আঞ্চলিক বন বিষয়া মহোদয়ে আমাৰ শিলঘাট বিটলৈ গাড়ীৰ সৈতে কাঠখিনি আনিবলৈ কয়। কিন্তু আমি গাড়ী দুইফালৰ পৰা মানে গ্লাছ মৰা আছে, কোনো খোলা ব্যৱস্থা নাই। সেয়েহে আমি উপায় নাপাই গাড়ীৰ গ্লাছ ভাঙি গাড়ী আৰু কাঠে আমি এতিয়া আমাৰ শিলঘাট খণ্ড বন কাৰ্যালয়লৈ লৈ আনিছোঁ। কিমান মান মূল্যৰ কাঠ হ'ব? এইটো এতিয়া আনুমানিক 30,000 পৰা 40,000 মান টকাৰ মূল্যৰ কাঠ হ'ব। কি কাঠ? ইয়াৰ প্ৰায়খিনি চেগুন কাঠেই আছে। ক'ৰ পৰা আনিছে বুলি ভাবে? এতিয়া এইটো ফালা কাঠ, এতিয়া ক'ৰ পৰা আনিছে এতিয়া আমি এইটো অনুমানটো কৰিব নোৱাৰিম। এইটো মানে হেণ্ডচুইং ফালা কাঠ। কাৰোবাক কৰায়ত্ব কৰিছে নেকি? নাই, পৰিত্যক্ত অৱস্থাত গাড়ীখন পোৱা গৈছে।